হাই এভৰিৱান, গুড মৰ্ণিং। মই মনীষাই স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি ৰাতিপুৱা শুই উঠিয়ে দেখিলোঁ বতৰটো খুবেই ধুনীয়া, ইমান ধুনীয়াকৈ বতাহ বলি আছে, ঠাণ্ডা ঠাণ্ডা, এনেকুৱা লাগিছে ঠাণ্ডা দিন আহিল আৰু। তাৰপিছত যিহেতু বতৰটো ভাল, সেইকাৰণে ভাবিলোঁ ঘৰত থকা গছ কেইজোপাৰ অকণমান যত্ন লওঁ। মানে সদায় পানী দিয়া যায় যদিও সম্পূৰ্ণকৈ যত্ন কৰা নহয়, সেইকাৰণে গছকেইজোপাও ভালকৈ বাঢ়িব পৰা নাই। মানে পানী দিওঁতে দিওঁতে মাটিটো বহি গৈছে, তো পানী ঠিকে পাই আছে কিন্তু অক্সিজেন লেভেলটো কমি গৈছে, সেইকাৰণে গছকেইজোপা ভালকৈ বাঢ়িব পৰা নাই। সেইকাৰণে ভাবিলোঁ গোটেই কেইজোপা গছৰে মাটিবোৰ অকণমান খুচৰি খুচৰি দিওঁ। আৰু এইজোপা দেখিছেনে, লাকি বেম্বু, এটা সৰু টাবত আছিলে, ইমান শিপা বাঢ়িছে, সেইকাৰণে গছজোপা ধুনীয়াকৈ মই ওলাই ল'লোঁ। ওলাই মেলি শিপাবোৰ কাটি আৰু এটা অকণমান ডাঙৰ টাবত গছজোপা ৰুই দিলোঁ। এতিয়া আহিলোঁ মই ছাদত। যিহেতু আমি মাটি কিনি আনিব লাগে, তো সিদ্ধি দেউতাকে এক বস্তা মাটি কিনি আনিছে। এজোপা গছৰ মই ঠানি আনিছিলোঁ, তাকে সিদ্ধি দেউতাকক ক'লোঁ মোক ধুনীয়াকৈ ঠানিকেইটা লগাই দিয়া। তো লগাই দিলে। আৰু ইফালে চাওকচোন, এজোপা সৰু নেমুৰ গছতে নেমু লাগিছে কি ধুনীয়াকৈ। আৰু তাৰে ছাইডতে অকণমান মাটি আছে, তো এইখিনিত ভাবিলোঁ এজোপা ভোট জলকীয়াৰ পুলিও আনিছে সিদ্ধি দেউতাকে আজি, তাকে মই লগাই দিলোঁ। এয়া গোটেইখিনি কাম মোৰ কৰা মেলা হ'ল। এতিয়া তললৈ যাওঁ, গোটেইখিনি ধান ঠিক কৰিলোঁ। কৰি এতিয়া মই ধুনীয়াকৈ গোটেই কেইজোপা গছতে এনেকৈ পানী স্প্ৰে কৰি দিম। এয়া পানী দিয়া হৈ গ'ল, আপোনালোকক দেখুৱাওঁ। এয়া চাওক, মোৰ এজোপা বগাজোপাৰ গছ আৰু এজোপা আছে গুলপীয়া জবাৰ গছ। কি ধুনীয়া লাগিছে নহয়নে বাৰু? আৰু এজোপা আছে গোলাপ, ধুনীয়াকৈ গোলাপ লাগিছে। এয়া দেখিছেনে, সৰু গোলাপ হয় এইটো, কিন্তু কালাৰটো খুবেই ধুনীয়া। গোটেইখিনি সামৰি এতিয়া যাওঁ চাহ খাওঁ। আপোনালোকেও চাহ খাওক। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব কমেণ্টত। ধন্যবাদ।